লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈ যোৱা পিছতেই ৰাজ্যত পুনৰ অনুষ্ঠিত হ'ব ৫টাকৈ বিধানসভা সমষ্টিত উপনিৰ্বাচন। হয়, অসমত পুনৰ অনুষ্ঠিত হ'ব নিৰ্বাচন আৰু ইয়াক লৈ এতিয়া বিৰোধীৰ মাজত সাহসীয় দলৰ মাজত ব্যাপক নিৰ্বাচনী কুচকাৱাজ চলা দেখিবলৈ পোৱা গৈছে। আৰু ইয়াৰ মাজতেই যিহেতু লোকসভা নিৰ্বাচনত বিৰোধীয়ে একত্ৰিত হৈ নিৰ্বাচন খেলিছিল আৰু সমাগত যি বিধানসভা উপনিৰ্বাচন আছে এই উপনিৰ্বাচনত এতিয়া বিৰোধীৰ মাজত সংঘাত দেখিবলৈ পোৱা গৈছে। বিশেষকৈ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া আৰু কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ মাজত সংবাদ মাধ্যমৰ সন্মুখত কথা কটাকটি দেখিবলৈ পোৱা গৈছে। ইয়াৰ মাজতে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু তেখেতে কৈছে যে আলোচনা হ'ব আৰু নিৰ্বাচন আমি বিৰোধী ঐক্য মঞ্চই একেলগতে খেলা উচিত। এইদৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু তেখেতে বিৰোধী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক হিচাপে সকলো পক্ষক তেখেতে আহ্বান জনাইছে যে আমি যোৱা লোকসভা নিৰ্বাচনৰ পৰা শিক্ষা লোৱাটো প্ৰয়োজন। আমি একত্ৰিত হোৱাৰ বাবে আমাৰ নিৰ্বাচনী ফলাফল যথেষ্ট ভাল হৈছে। চৰকাৰে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। গোটেই ভাৰতবৰ্ষৰ লগতে অসমতো আমি বিৰোধীয়ে ভাল ফলাফল দেখাবলৈ সক্ষম হৈছোঁ। এইদৰে এতিয়া অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। ঠিক তেনেকৈ অখিল গগৈ ডাঙৰীয়াই সংবাদ মাধ্যমৰ সন্মুখত কৈছে যে কংগ্ৰেছে অহংকাৰী হৈ পৰিছে। কংগ্ৰেছে মিত্ৰতাত থকা ৰাজনৈতিক দলসমূহৰ লগত আলোচনা নকৰাকৈ 5টা সমষ্টিত নিৰ্বাচন খেলিম বুলি ঘোষণা কৰিছে। আৰু ঠিক তাৰ পিছতে অখিল গগৈ ডাঙৰীয়াই ঘোষণা কৰিছে যে ৰাইজৰ দলেও 5টা বিধানসভা সমষ্টিত উপনিৰ্বাচনত অংশগ্ৰহণ কৰিব। আৰু তাক লৈ আজি ৰাইজৰ দলৰ সাংগঠনিক কাৰ্যনিৰ্বাহ চলি আছে যে ৰাইজৰ দলে উপনিৰ্বাচনত অংশগ্ৰহণ কৰিব নে নকৰে। আৰু ইয়াৰ মাজতে গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে আলোচনা হ'ব, সমাধানৰ সূত্ৰ উলিওৱা হ'ব। কিন্তু নিৰ্বাচনৰ আগমুহূৰ্ততে লোকসভা নিৰ্বাচন যোৱাৰ পিছতে আকৌ বিধানসভা উপনিৰ্বাচনৰ আগমুহূৰ্তত বিৰোধীৰ মাজত যি ধৰণে এতিয়া সংঘাত দেখিবলৈ পোৱা গৈছে, ইয়াৰ পৰা সহজে অনুমেয় যে হয়তো ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত হয়তো মিত্ৰতা নাথাকিবগৈ। কংগ্ৰেছে অকলে 5টা সমষ্টিত নিৰ্বাচন খেলিব, ঠিক তেনেকৈ ৰাইজৰ দলেও খেলিব। অসম জাতীয় পৰিষদে হয়তো সিদ্ধান্ত ল'ব পাৰে। কিন্তু এটা কথা স্পষ্ট যে গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে সমাধান হ'ব, আলোচনা কৰা হ'ব। গতিকে গৌৰৱ গগৈ ডাঙৰীয়াই যি ধৰণে কথাখিনি কৈছে, যদি সঁচাকৈ আলোচনা কৰা হয়, ইয়াৰ সমাধানৰ পথ উলিওৱা হয়, বিৰোধী যদি একত্ৰিত হৈ থাকে, তেতিয়াহ'লে এইবাৰ যি 5টা সমষ্টিত উপনিৰ্বাচন হ'ব, এই উপনিৰ্বাচনত বিজেপিয়ে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব, এই কথা নিশ্চিত। কিন্তু এতিয়া যি ধৰণে কংগ্ৰেছ অহংকাৰী হৈ গৈছে বুলি অভিযোগ উঠিছে, কংগ্ৰেছে লোকসভাত কিছু ভোট পায় নিজকে অহংকাৰী কৰি পেলাইছে বুলি যি অভিযোগ উঠিছে, বা ৰকিবুল হুছেইন ডাঙৰীয়াও যি ইংগিত দিবলৈ গৈ আছে যে কংগ্ৰেছে 5টা সমষ্টিত নিৰ্বাচন খেলিব, বা দেৱব্ৰত শইকীয়াই অখিল গগৈ ডাঙৰীয়াক লৈ যি কটাক্ষমূলক তেখেতে বক্তব্য ৰাখিছে, এই কথাবোৰৰ পৰা কিন্তু এটা কথা স্পষ্ট হয় যে ৰাইজৰ দলে কোনো কাৰণতে কংগ্ৰেছৰ ওচৰত আঁঠু নলয়। ৰাইজৰ দলে হয়তো এইবাৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিব। কাৰণ আপোনালোকে জানে যে যোৱা যি লোকসভা নিৰ্বাচন আছিল, এই নিৰ্বাচনত ৰাইজৰ দলে কংগ্ৰেছক জিকাই অনাৰ ক্ষেত্ৰত, বিশেষকৈ পদ্মুৎ বৰদলৈ, ৰকিবুল হুছেইন, গৌৰৱ গগৈক জিকাই অনাৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল। আৰু যি অখিল গগৈ ডাঙৰীয়া আৰু ৰাইজৰ দলে যি ভূমিকা গ্ৰহণ কৰিছিল, এই ভূমিকাক কিন্তু কংগ্ৰেছে কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰে। আজি অসমৰ প্ৰতিটো সমষ্টিত ৰাইজৰ দলৰ ভেটি যথেষ্ট শক্তিশালী। ৰাইজৰ দলে নিজাববীয়াকৈ নিৰ্বাচন খেলিব পৰাকৈ প্ৰতিটো সমষ্টিত তেখেতলোকৰ সাংগঠনিক ভেটি আছে। কিন্তু যাতে বিৰোধী ভোট বিভাজন নহয়, তাৰ বাবে ৰাইজৰ দলে একত্ৰিতভাৱে নিৰ্বাচন খেলিব লাগে বুলি কৈ থাকে। আৰু যি সমাগত উপনিৰ্বাচন আছে, এই নিৰ্বাচনত যদি বিৰোধী ঐক্যবদ্ধ নহয়, তেতিয়াহ'লে বিজেপিক ৱাক অভাৰ দিয়া হ'ব। আৰু আমি ভাবোঁ যে কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াই
তাকে কৰিবলৈ গৈ আছে বিজেপিক ৱাকঅভাৰ দিবলৈ গৈ আছে হেলা ৰঙে তেখেতলোকে বিজেপিক উপনিৰ্বাচনত যি বিধানসভা সিট আছে এই সিটসমূহ এৰি দিবলৈ গৈ আছে গতিকে ৰাইজে বিচাৰ আৰু বিশ্লেষণ কৰিব যে বিৰোধী একত্ৰিত হৈ থকাটো উচিত নে অনুচিত অসম জাতীয় পৰিষদৰ সভাপতি লুইনজ্যোতি গগৈ ডাঙৰীয়া কৈছে যে বিৰোধী একত্ৰিত হৈ থাকিব লাগিব যদি কিবা সংঘাত হৈছে এইবোৰ আলোচনা কৰা হ'ব একত্ৰিতভাৱে আমি উপনিৰ্বাচনত অংশগ্ৰহণ কৰিব লাগিব গৌৰৱ গগৈ ডাঙৰীয়াও কৈছে একত্ৰিত হ'ব লাগিব আমি আলোচনা কৰিম ইয়াৰ সমাধানৰ পথ ওলাব আৰু অখিল গগৈ ডাঙৰীয়াও আহ্বান জনাই আছে যে আমি একেলগে নিৰ্বাচন খেলিব লাগে আমি পঞ্চায়তত একেলগে খেলিব লাগে উপনিৰ্বাচনত একেলগে খেলিব লাগে অনাগত বিধানসভা ইলেকশ্যনত আমি একেলগে নিৰ্বাচন খেলিব লাগে আৰু বিজেপি যি সংবিধান বিৰোধী ৰাজনীতি বিজেপি যি সাম্প্ৰদায়িক ৰাজনীতি এই ৰাজনীতি আমি অসমৰ পৰা নাইকিয়া কৰিব লাগে বুলি কৈ আছে কিন্তু কংগ্ৰেছে যদি আকুৰ গুচ হৈ থাকে তেতিয়াহ'লে এটা কথা স্পষ্ট যে ৰাইজৰ দলে নিৰ্বাচনত অৱতীৰ্ণ হ'ব